Hey guys, welcome back to my channel. So friend, another video loi আপোনালোকক স্বাগতম জনাইছো। তো friend, আজিৰ ভিডিঅ' বিষয় হল আপোনালোকৰ যিবিলাক মানুহে PM কিষাণ পায় আৰু 19 নম্বৰ যেটো ইনস্টলমেন্ট আছে এটো কোনে পাব আৰু আপোনালোকে পাবনে নাই এটো কেনেকৈ চেক কৰিব হেতু সম্পূৰ্ণ প্ৰচেছ এটো দেখুৱাম। তো সব আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব friend, যদি আপোনালোকৰ PM কিষাণৰ নাম আছে আৰু যদি আপোনালোকৰ 18 নম্বৰ কিস্তি পাব বিচাৰে তেনেহলে আপোনালোকে কি কৰিব লাগিব আৰু আপোনালোকে কেনেকৈ চেক কৰিব হেতু সম্পূৰ্ণ প্ৰচেছ দেখুৱাম। তো সব friend, আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব friend, আপোনালোকৰ PM কিষাণৰ যি 19 নম্বৰ মানে ইনস্টলমেন্ট আছে এটো পোৱাৰ কাৰণে আপোনালোকে পাবনে নাই আৰু আপোনাৰ নামটো আছে না কেনেকৈ চেক কৰিব এটো চেক কৰাৰ কাৰণে আপোনাৰ কি কৰিব আপোনালোকৰ PM কিষাণ বুলি সাৰ্চ কৰি দিব যিকোনো অপচন অন কৰিব অন কৰাৰ পিছত সাৰ্চ কৰি দিব PM কিষাণ সাৰ্চ কৰি দিয়াৰ পিছত তো সব আপোনালোকে এন্টাৰ কৰি দিব দিয়াৰ পিছত তো সব আপোনালোকৰ এনেকৈ ইন্টাৰফেস আহিব তাৰ পিছত আপুনি কি কৰিব PM কিষাণ এটা অপচন আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো সব তলফালে স্ক্যান কৰিব কৰাৰ পিছত তো সব ইয়াতে আপোনালোকৰ বহুত অপচন আহিব তাৰ পিছত আপোনালোকে ইয়াৰ পৰা কি কৰিব আপোনালোকে দেখা পাইছে বেনিফিচিয়ারি লিষ্ট আপোনালোকে এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ এনেকৈ ইন্টাৰফেস আহিব তাৰ পিছত আপোনালোকে কি কৰিব প্ৰথমতে আপোনালোকৰ ষ্টেট আপোনালোকৰ যেটো ষ্টেট হয় ষ্টেট সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকে ইয়াৰ পৰা ডিস্ট্ৰিক্ট আপোনালোকৰ যেটো নিজৰ হোম ডিস্ট্ৰিক্ট হয় এই হোম ডিস্ট্ৰিক্ট সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত তো সব সাব ডিভিজন ডিস্ট্ৰিক্ট আপোনালোকৰ এটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকৰ যেটো ব্লক হয় এই ব্লকটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত তো সব আপোনালোকে কি কৰিব আপোনালোকৰ যেটো বেলেন্স আছিল সেই বেলেন্সটা আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব তো সব মই সিলেক্ট কৰি দেখাই দিছো আপোনালোকক চেক কৰাৰ পিছত তো সব আপোনালোকে কি কৰিব দেখা হৈছে গেট ৰিপৰ্ট এটা অপচন ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ অঞ্চলৰ আপোনালোকৰ ভিচিডিসি সকলোখিনি ডিটেইলছ মানে আপোনালোকৰ বেনিফিচিয়াৰি নাম এটা আহি যাব ইয়াৰ পৰা আপোনালোকৰ নামটো আপোনালোকে চাই ল'ব তো আপোনালোকৰ নামটো ইয়াতে আছে নাই তো সব যদি আপোনালোকৰ নামটো আছে বা তেনেহলে আপোনালোকৰ নেক্সট স্টেপ কি কৰিব লাগিব আপোনালোকে আকৌ আপোনালোকৰ PM কিষাণত আহিব আহাৰ পিছত তো সব এইটো অপচন আহিব আহাৰ পিছত তো সব আপোনালোকে কি কৰিব বেনিফিচিয়ারি এছআৰএছ বুলি এটা অপচন আছে এটা আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকে কি কৰিব এতে আপোনালোকৰ তিনটা ৰেজিষ্ট্ৰেচন নম্বৰ আপোনালোকৰ যি PM কিষাণৰ ৰেজিষ্ট্ৰেচন নম্বৰটো আছিল এই নম্বৰটো আপোনালোকে বহাই দিব আৰু যদি আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰটো পাহৰি গৈছে তেনেহলে কি কৰিব আপোনালোকৰ নো ইয়ৰ ৰেজিষ্ট্ৰেচন নম্বৰ এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এটা আপোনালোকৰ মোবাইল নম্বৰ মাৰিব এটা আপোনালোকৰ ক্যাপচাৰ বহাব বহাই কেনে গেট মানে মোবাইল নম্বৰ বা আধাৰ নম্বৰ দুটা যিকোনো এটা সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ক্যাপচাৰ বহাই গেট মোবাইল নম্বৰত ক্লিক কৰিব তাৰ পিছত সব আপোনালোকৰ মোবাইল নম্বৰত আপোনালোকৰ মানে PM কিষাণৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ আছিল এটো আহি যাব তো সব তাৰ পিছত কি কৰিব আপোনালোকে মই আপোনালোকক দেখাই দি আছো তাৰ পিছত আপোনালোকে যে বেনিফিচিয়াৰি ষ্টেট যাব যোৱাৰ পিছত তো সব কি কৰিব আপোনালোকে এটা আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰটো বহাই দিব বহাই দিয়াৰ পিছত তো সব আপোনালোকে কি কৰিব এতে আপোনালোকৰ ক্যাপচাৰটো বহাই দিব বহাই দিয়াৰ পিছত গেট অটিপি ক্লিক কৰিব ক্লিক কৰাৰ পিছত তো সব আপোনালোকৰ মোবাইলত ওটিপি আহিব ওটিপিটো সাবমিট কৰাৰ পিছত তো সব আপোনালোকৰ এনেকুৱা ইন্টাৰফেস হ'ব আপোনালোকৰ লগইন হৈ যাব লগইন হৈ যোৱাৰ পিছত তো সব আপোনালোকৰ সকলোখিনি ডিটেইলছ এটা আহি যাব আহাৰ পিছত তো সব আপোনালোকে কি কৰিব ইয়াতে দেখা পাইছে আপোনালোকৰ এলিজিবিলিটি ষ্টেটাস এন্ট্ৰি ষ্টেটাস আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মাজত এনেকুৱা ইন্টাৰফেস আহিব দেখা পাইছে আপোনালোকৰ এতে তিনটা বস্তু আপোনালোকে মানে আপোনালোকৰ এতে চেক কৰিব লাগিব প্ৰথমটো হল ল্যান্ড সেন্ডিং যদি এছ থাকে তেনেহলে আপোনালোকৰ মানে 19 নম্বৰ ইনস্টলমেন্টটো পাব আৰু যদি আপোনালোকৰ ইকেএসসি ষ্টেটাস এছ থাকে তেনেহলে আপোনালোকে কিস্তিটো পাব আৰু 3 নম্বৰটো হল আধাৰ বেংক একাউন্ট সেন্ডিং ষ্টেটাস তো এটো আপোনালোকৰ মানে টিক মাৰ্ক থাকিব লাগিব বা এছ থাকিব লাগিব যদি এই তিনিটা কাম আপোনালোকৰ আছে কৰা আছে তেনেহলে আপোনালোকৰ 19 নম্বৰ যি ইনস্টলমেন্ট আছিল সেই ইনস্টলমেন্ট পাব তো সব ফ্ৰেন্ড এনেকৈ আপোনালোকৰ PM কিষাণৰ যে 19 নম্বৰ মানে ইনস্টলমেন্ট দিব হেতু কাৰণে আপোনালোকে মানে যোগ্য হয়নে নহয় বা আপোনালোকে পাব নাই পাব আপোনালোকৰ আৰু একাউন্টটো ইকেএসসি কৰা আছে নাই আৰু আধাৰ লিংক কৰা আছে নাই আপোনালোকে এনেকৈ চেক কৰি ল'ব যদি আপোনালোকৰ লিংক কৰা নাই তেনেহলে আপোনালোকে সোনকালে লিংক কৰি ল'ব তো সব এনেকৈ আপোনালোকৰ যি 19 নম্বৰ ইনস্টলমেন্ট আছিল ইনস্টলমেন্ট কাৰণে আপোনালোকে মানে পইচাটো পাব নাই এনেকৈ চেক কৰিব পাৰিব তো সব আপোনালোকৰ ভিডিওটো ভাল লাগিছে তো সব যদি ভিডিওটো ভাল লাগে মই ভিডিও লাইক কৰিব শেয়াৰ কৰিব আৰু এনেধৰণৰ সদায় নতুন আপডেট পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাপাৰিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও।